আপোনালোক সকলোকে আদৰণি ষ্টুডিঅ'ত মই দিগন্ত কুমাৰ নাথ সত্যানুসন্ধানৰ আজিৰ অনুষ্ঠানলৈ আপোনালোক সকলোকে আদৰণি জনাই এটা গুৰুত্বপূৰ্ণ বিষয় ইয়াত নিৰ্বাচন কৰি লৈছোঁ জনজাতিকৰণত কিয় পোনপটীয়া বাধা আমি সকলোৱে গম পাওঁ নো এছটি নো ৰেষ্ট এই দাবীত ৰাজ্যখন জ্বলিছে ৰাজ্যখনত সৰ্বত্ৰ জনজাতিকৰণৰ দাবী উঠিছে জনজাতিকৰণ নিদিলে নিস্তাৰ নাই এনেধৰণৰ হুংকাৰ দিয়া হৈছে কিন্তু উদাসীন হৈ আছে চৰকাৰ পক্ষ এই পৰ্যন্ত নিষ্পৃহ আমাৰ চৰকাৰে মন্ত্ৰী গোটে প্ৰতিবেদন দিয়াৰ প্ৰস্তুতি চলাইছে একে সময়তে জনজাতি সংগঠনসমূহৰ মাজত বিভক্তকৰণৰ ৰাজনীতি আৰম্ভ হৈছে দুভাগ হৈছে কোনোবাই জনজাতিকৰণ বিচাৰিছে আৰু কোনোবাই নাই বিচৰা এনেধৰণৰ এক বিতৰ্কিত পৰিস্থিতিৰ সৃষ্টি হৈ আছে এই সময়ত আমি আজি এই গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিবৰ বাবে দুগৰাকী অতিথিক আদৰি আনিছোঁ মই প্ৰথমে আদৰণি জনাইছোঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এগৰাকী জ্যেষ্ঠ অধিবক্তা কিৰণ কুমাৰ গগৈ ডাঙৰীয়া বহুখিনি তথ্য সমলেৰে তেখেতে আপোনালোকৰ সন্মুখত বিশ্লেষণ আগবঢ়াব পাৰিব সদৌ অসম আহোম সভাৰো প্ৰাক্তন সভাপতিৰ গুৰু দায়িত্বত থকা গগৈ ডাঙৰীয়াই ইতিমধ্যে বহুকেইখন গ্ৰন্থ প্ৰণয়নেৰে আমাৰ ইতিহাসৰ বিষয়ে ৰাইজক জনাই আহিছে মই আদৰিছোঁ মং দুং চুং খামৰ সচিব প্ৰধানৰ গুৰু দায়িত্বত থকা চাও অনুপ আৰাম নমস্কাৰ তেখেত মাটিৰ মানুহ উন্নয়ন সমিতিৰ উপসভাপতিৰ দায়িত্বত আছে বিভিন্ন সামাজিক ক্ষেত্ৰৰে জড়িত আৰামধৰা ডাঙৰীয়াই জনজাতিকৰণৰ এই বিষয়টোক লৈ বহুখিনি কথা আপোনালোকক ক'ব পাৰিব বৰ্তমান কি অৱস্থাত আছে জনজাতিকৰণৰ এই প্ৰক্ৰিয়া সেই বিষয়ে তেখেতে বিশ্লেষণ আগবঢ়াব পাৰিব অনুষ্ঠানৰ আৰম্ভণিতে মই কিৰণ কুমাৰ গগৈ ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ যিগৰাকী লোক দীৰ্ঘকাল আমাৰ ইতিহাসৰ চৰ্চাৰ লগত জড়িত হৈ আছে আমাৰ ইতিহাস সম্পৰ্কীয় বহুখিনি গৱেষণাৰ কাম কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এগৰাকী জ্যেষ্ঠ অধিবক্তা হিচাপে বিভিন্ন সময়ত তেখেতে বিভিন্নখিনি কাম কৰিছে মই তেখেতক পোনপটীয়াকৈ এই কথা সুধিব বিচাৰোঁ যে জনজাতিকৰণৰ দাবীত ৰাজ্য জ্বলিছে কিন্তু জনজাতি সংগঠনসমূহৰ মাজত বিভক্তিকৰণৰ এই প্ৰক্ৰিয়া আৰম্ভ হৈছে আমাৰ কিছু সংখ্যকে জনজাতিকৰণ বিচাৰিছে আৰু কোনোবাই জনজাতিকৰণ দিয়াৰ বিৰুদ্ধাচৰণ কৰিছে এই পৰিস্থিতি কিয় সৃষ্টি হৈছে গগৈ ডাঙৰীয়া কি কয় আপোনালোকক মই প্ৰথম আপোনালোকৰ মোক আজি মাতি অনাৰ কাৰণে প্ৰথম ধন্যবাদ জনাই লৈছোঁ সেইকাৰণে মই আপুনি যিটো প্ৰশ্ন কৰিছে সেই প্ৰশ্নটো বহুত আগৰ পৰা আৰম্ভ কৰিব লাগে কাৰণে মই মোৰ চতুৰ্থখন পুথি অসমীয়া জাতিৰ সংজ্ঞাৰ অনুসন্ধানৰ ওপৰত ক'ব লাগিব এই অসমীয়া জাতিৰ সংজ্ঞাৰ অনুসন্ধান পুথিখন মই প্ৰকাশ কৰা নাই এইখন এই ট্ৰাইবেল সংঘৰ যিটো আমাৰ এই হেৰি আছে এটা অনুষ্ঠান আছে সংক্ষেপে কৈ গ'লে হ'ব এই অনুষ্ঠানটোৰ যোগেদি কিতাপখন প্ৰকাশ কৰি মই লেখকহে তেওঁলোকে এই কিতাপখন 1000 কপি ছপাই দিছিল এইখন মই লেখক হিচাপে আৰম্ভ কৰিছিলোঁ অসমীয়া জাতিৰ সংজ্ঞা বুলিয়েই মই প্ৰথম কৰিছিলোঁ আপোনাক মই প্ৰশ্নটো সুধিছিলোঁ যে এই বিভক্তিকৰণটো কিয় আৰম্ভ হৈছে তাৰমানে আমাৰ জনজাতিকৰণৰ দাবীত গোটেই ৰাজ্যখন জ্বলিছে এই জ্বলা সময়ত আমাৰ জনজাতিকৰণৰ দাবীৰ বিৰুদ্ধে কিছু সংখ্যক জনজাতি লোকে অৱস্থান গ্ৰহণ কৰিছে আপুনি পোনপটীয়াকৈ যদি এই কথাৰ বিষয়ে অকণমান কয় এই কথাটোৰ প্ৰথম কাৰণ হ'ল তেওঁলোকক আমাৰ মই ব্যক্তিগতভাৱে ক'বলৈ নাযাওঁ আমাৰ চৰকাৰৰ মানুহৰে সদ ইচ্ছা নাই সেইকাৰণেই তেওঁলোকৰ মাজত বিভক্ত কৰিবৰ কাৰণে কিবা চক্ৰান্ত চলিছে এই কথা ক'বলৈ যাওঁতে মই আৰম্ভ কৰিব লাগিব যে চৰকাৰেই ইয়াৰ আচল
গুৰি, য'ৰ পৰা এই কথাটো আৰম্ভ হৈছে। সেইকাৰণে তাৰ পৰা আৰম্ভ কৰিলেহে গোটেই কথাটো আমি বুজিব পাৰিম। সেইকাৰণে মই খুব ভাল পাইছোঁ আজি আপোনালোকক জনাবলৈ পাই যে এই কথাটো আমাৰ চৰকাৰেই সৃষ্টি কৰিছে। এটা গুৰুত্বপূৰ্ণ কথা। সেইকাৰণেই আমাৰ চৰকাৰৰ মুৰব্বীজনেই তেওঁ কৈছে যে জনজাতি কৰিবলৈ এই 6 জনগোষ্ঠীক যদি জনজাতিকৰণ কৰা হয় তেতিয়া জনগোষ্ঠীবোৰৰ মাজতেই সৃষ্টি হ'ব ভীষণ এটা খেলিমেলি হ'ব। সেইটো তেওঁ এভইড কৰিবলৈ বিচাৰিছোঁ বুলি কৈছে, কিন্তু আচলতে সেইটো তেওঁ আৰম্ভহে কৰিবলৈ লৈছে। সেই প্ৰশ্নত আপোনাক তেনেই মূৰৰ পৰা ক'বলৈ গ'লে সেই প্ৰশ্নটো ৰাইজৰ মাজত নাই। এই আমাৰ জনজাতিৰ বৰ্তমানৰ ছেক্ৰেটাৰী তেখেতে যিটো কথা কৈছে সেইটো তেওঁলোকৰ ইণ্টাৰেষ্ট খেলিমেলি হ'ব বুলি ভাবি বুজাই দিছে যে ইমান টকা আহিলে তোমালোকে নাপাবা। সেইটো কাৰণে তেওঁ কৰিছে কি, আমাৰ চৰকাৰৰ মুৰব্বীজনে কৰিছে কি, এই তেওঁলোকৰ মাজত কাজিয়া লগাবৰ কাৰণে এই প্ৰচেষ্টাটো চলাই আছে। যিটো প্ৰচেষ্টা আজি 6 জনগোষ্ঠী যদি জনজাতিকৰণ হয় তেতিয়াহ'লে অসমত যিটো বস্তু গণ্ডগোল হ'ব বুলি কৈছে সেই বস্তুটো একেবাৰে ভাল হ'ব। কাৰণ অসমীয়া জাতিৰ সংজ্ঞাৰ অনুসন্ধান কিতাপখনত মই লিখিছোঁ যে এই কথাটো আমাৰ মাজত বুজাবুজি যেতিয়ালৈকে নহয়, অসমীয়া জাতিৰ মাজত এই জনগোষ্ঠীবিলাকৰ যেতিয়ালৈকে বুজাবুজি নহয় আৰু সেইখন কিতাপৰ ওপৰত সেইখন পুথি মই এখন লিখি আছোঁ, যিখন এতিয়া প্ৰিণ্টিং হ'বৰ কাৰণে আহি আছে। সেইখন মোৰ হ'ব 5ম কিতাপ। মই আপোনাক এইখিনিতে আৰু এটা কথা সুধিব বিচাৰোঁ, যিহেতু চৰকাৰৰ কথা আপুনি নিজে উল্লেখ কৰিছে আৰু চৰকাৰৰ প্ৰতিক্ৰিয়াৰ বিষয়েও আপুনি কিছু কথা জনাইছে। মই পূৰ্বে অনুষ্ঠানৰ আৰম্ভণিতে এই কথা উল্লেখ কৰিছিলোঁ যে চৰকাৰ এতিয়াও উদাসীন, চৰকাৰ এতিয়াও নিষ্পৃহ হৈ আছে। 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ এই বিষয়টোক লৈ চৰকাৰৰ গা এৰাই দিয়া মনোভাৱ এতিয়াৰ নহয়, বহু পুৰণা অনুভৱ। মই আপোনাক এটা কথা সুধোঁ যে আমাৰ জনজাতি পৰা গৈ আমাৰ মুখ্যমন্ত্ৰী হোৱা মানুহো আছে, এতিয়া বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰী হৈ থকা মানুহো আছে। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ কথা মই ক'ব বিচাৰিছোঁ। আপুনি খুব ভালকৈ এই কথা গম পাব যে জনজাতিকৰণৰ এই বিষয় লৈ সৰ্বানন্দ সোণোৱাল বা পবিত্ৰ মাৰ্ঘেৰিটা এনেধৰণৰ যিখিনি মানুহ আছে, আমাৰ যিসকল ৰাজনৈতিক নেতা আছে, সেইসকলৰ ভূমিকা সন্দৰ্ভত আপুনি কি কয়? মই আপোনালোকক এটা কথা জনাবলৈ বিচাৰিছোঁ। মোৰ এতিয়া বয়স হৈছে 90 বছৰ হ'বলৈ কাৰণ মোৰ মাত্ৰ 3 মাহ বাকী আছে। এই সময়ৰ মোৰ যি অভিজ্ঞতা, সেই অভিজ্ঞতাৰ পৰা মই আজি আপোনালোকক জনাবলৈ বিচাৰোঁ। অসমীয়া জাতিৰ জনগোষ্ঠীসমূহৰ হৈ মই কথাটো ক'বলৈ বিচাৰিছোঁ যে এই 6 জনগোষ্ঠীক জনজাতি কৰিলে প্ৰথম অসুবিধাটো হ'ব বৰ্তমান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ। এই কথা মই প্ৰমাণ কৰি আজি মই আপোনালোকে মোক এঘণ্টাৰ কাৰণে কথা পাতিবলৈ বিচাৰি মাতিছে। মই সেইকাৰণে আৰম্ভণিটো কৰিবলৈ লৈছোঁ যে বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত শইকীয়াই আৰু এইবোৰ কথা বৰ স্পষ্টকৈ জুবিনে কোৱাৰ কাৰণেই মই অনুভৱ কৰোঁ জুবিন গাৰ্গক হত্যা কৰা হৈছে।
এইটো মোৰ প্ৰথম কথা, কোনেও আজিলৈকে বোধহয় কোৱা নাই। হয় সেইকাৰণে মই আপোনাক ক'বলৈ বিচাৰিছোঁ, আমাৰ মাজত জনগোষ্ঠীবিলাকৰ মাজত হয় হিংসা দেশ ঘটনা হ'ব বুলি ভাবিয়েই এই কথাখিনি মুখ্যমন্ত্ৰীয়ে হয় ক'বলৈ বিচাৰি প্ৰতিষ্ঠা কৰিবলৈ বিচাৰে, যিটো কথা একেবাৰে অসম্ভৱ কথা। আপোনালোকক আজি ক'বলৈ ভয় কৰা, এৰেষ্ট কৰি থ'ব বুলি ভবা, মোক এৰেষ্ট কৰিলে মই ভয় নকৰোঁ। হয় এইকাৰণে যে মোক ধৰা যদি ধৰা, তোমালোকে মই সত্য কথাটো কওঁৱেই, এই বয়সত 3 মাহ মোৰ 90 বছৰ হ'বৰ কাৰণে 3 মাহ থাকোঁতে মই এটা কথা স্পষ্টকৈ অসমৰ জনগোষ্ঠীসকলক জনাই দিবলৈ বিচাৰিছোঁ যে আমি জনগোষ্ঠীবিলাক যদি একতা হৈ থাকোঁ, ঐক্য হৈ থাকোঁ, তেতিয়াহ'লে কেতিয়াও অসমত আৰু অসমীয়া মানুহৰ, অসমীয়া জাতিৰ মোৰ 44খন কিতাপ, অসমীয়া জাতিৰ মানুহে কেতিয়াও হাই কাজিয়া আমাৰ মাজত নহয়। কাৰণ আমাৰ মানুহৰ মাজতেই বৰ্তমানে যিটো গণতন্ত্ৰ, তাৰ ভিতৰত এই মুখ্যমন্ত্ৰী পদটোৰ কাৰণে, মুখ্যমন্ত্ৰী গাদীখনৰ কাৰণে আমাৰ মাজতেই হ'ব, আৰু গণতান্ত্ৰিকভাৱে সেই কথাটো সিদ্ধান্তলৈ আহিব লাগিব যে কোন মুখ্যমন্ত্ৰী হ'ব পাৰে। সেইমতে মই ভাবোঁ অসমৰ যে জনগোষ্ঠীবিলাক যদি ঐক্য হৈ থাকে, কেতিয়াও কোনো কাৰণতে অসমৰ মুখ্যমন্ত্ৰী, মোৰ কথাষাৰ মুখত বেয়াকৈ ওলাব পাৰে যে কেতিয়াও ইয়াত এই 6 জনগোষ্ঠীৰ মাজৰ পৰাহে নেতৃত্ব ল'ব পৰা মানুহ ওলাব। নেতৃত্ব ল'ব লাগিব, যদি গণতান্ত্ৰিক পদ্ধতিৰে এজন নেতা গঢ়িব লাগে। মই আপোনাক ধন্যবাদ জনাইছোঁ। আপোনাৰ ওচৰলৈ পুনৰ আহিম, কিছু গুৰুত্বপূৰ্ণ কথা আছে। মই এতিয়া আহিছোঁ অনুপ আৰান্ধৰা ডাঙৰীয়াৰ ওচৰলৈ, আৰু আৰান্ধৰা ডাঙৰীয়াকো মই এই কথাই সুধিব বিচাৰোঁ যে জনজাতিকৰণৰ দাবীত যি সময়ত ৰাজ্যখনৰ সৰ্বত্ৰ জুই জ্বলিছে, সেই সময়ত জনজাতিৰ মাজৰেই একাংশই বিৰোধিতা কৰিছে জনজাতিকৰণৰ। আপুনি কি? হয়, প্ৰথমতে আপোনালোকৰ যিটো চেনেলৰ কৰ্তৃপক্ষলৈ মই আদৰণি জনাইছোঁ কথা ক'বৰ সুবিধা দিয়াৰ কাৰণে। প্ৰথম কথা হ'ল, যিটো যদি আমি চাবলৈ যাওঁ, আমাৰ যিসকল এতিয়া অসমৰ যিসকল খিলঞ্জীয়া লোক, কিন্তু আজিলৈকে ভাৰত চৰকাৰে, যিহেতু মই আগতেও কৈছোঁ যে খিলঞ্জীয়া সংখ্যাটো কোনো সাংবিধানিকভাৱে নিৰ্ধাৰিত নহ'ল। ইয়াৰ ফলস্বৰূপে তাৰপিছত যিটো এতিয়া জনজাতি সংখ্যা কোৱা হৈছে, জনজাতি সংখ্যাৰ কোনো স্পেচিফিক ডেফিনেশ্যন ভাৰতীয় সংবিধানত নাই। যদি খিলঞ্জীয়া বা জনজাতিৰ যদি সাংবিধানিক সংজ্ঞা যদি নিৰূপণ কৰিবলৈ হয়, তেতিয়াহ'লে কি হ'ব, অসমত এই আন্দোবসন্ধি চুক্তি স্বাক্ষৰ কৰাৰ আগত ইয়াত যিসকল আমাৰ জনগোষ্ঠীৰ লোক বাস কৰিছিলে, সেইসকল লোক নিশ্চয় ইয়াৰ খিলঞ্জীয়া বা জনজাতি হিচাপে পৰিগণিত হ'ব। কিন্তু উপনিৱেশ শাসনৰ সময়ত ব্ৰিটিছ চৰকাৰে যিটো নীতি নিৰ্ধাৰণ কৰিছিলে যে আমাৰ খিলঞ্জীয়াসকলৰ ঐক্যটো বিনষ্ট কৰিবৰ বাবে তেওঁলোকক যে যি ST SC বা OBC এনেকুৱা ধৰণৰ বিভিন্ন প্ৰকাৰে আমাক গোটেই আমাৰ জাতি গঠন প্ৰক্ৰিয়াটো এটা ভাগ ভাগ কৰি দিয়া হ'ল। আৰু ঠিক একেধৰণেই তাৰপিছত যেতিয়া কংগ্ৰেছ দলে সেই ভাগ ভাগ কৰাটো ব্ৰিটিছ চৰকাৰৰ দিনত আৰম্ভ হৈছিলে। তাৰপিছত কিন্তু পৰৱৰ্তী কালত যি আমাৰ কংগ্ৰেছ দলৰ শাসন আহিলে, কংগ্ৰেছ দলৰ শাসনো কিন্তু সেই একে প্ৰক্ৰিয়াৰ গোটেই বিষয়টো আগবঢ়াই লৈ গ'ল। আমি সকলোৱে জানো যে ভাৰতৰ সংবিধানত জনজাতিৰ যিটো মৰ্যাদা অকল 10 বছৰৰ কাৰণে দিয়া হয়, কিন্তু তাকে নকৰি ইয়াক এটা ৰাজনীতিকৰণ কৰি সম্পূৰ্ণ এই প্ৰক্ৰিয়াটো আগুৱাই লৈ গৈ যোৱা হ'ল। আৰু তাৰ ফলত এছাম জনগোষ্ঠীৰ লোকে যে জনজাতীয় সংজ্ঞাৰ যোগেদি তেওঁলোকৰ যিখিনি সা সুবিধা সকলো লাভ কৰা মানসিকতা গঢ়ি উঠিলে। কিন্তু তাৰ ফলত কি হ'ল, বাকী যিসকল জনগোষ্ঠী আছিল, এই জনগোষ্ঠীসকলে যে যিটো মৰ্যাদা পাব লাগিছিল, খিলঞ্জীয়া বা আপোনাৰ
জনজাতি ৰূপে এই সংখ্যাটো যেন এই গোটেই বিষয়টো এটা খিলঞ্জীয়া জনগোষ্ঠীৰ সম্পৰ্কত আলোচনাই আজিলৈকে হোৱা নাই। এটা গুৰুত্বপূৰ্ণ কথা। গতিকে আমি ভাবোঁ যে তাৰপিছত এতিয়া যিটো বিজেপি দলৰ চৰকাৰ আহিছে, আমি বিজেপি দলৰ চৰকাৰে প্ৰথম যিটো কথা কৈছিলে জাতি মাটি ভেটি খিলঞ্জীয়াৰ অধিকাৰ, কিন্তু বিদেশী আজি যিহেতু আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি ভাৰতত 3বাৰকৈ তেখেতে ভাৰতৰ প্ৰধানমন্ত্ৰী হৈছে, ঠিক তেনেকৈ অসমতো আজি বিজেপি চৰকাৰে 10 বছৰ সম্পূৰ্ণ কৰিব হ'ল। আৰু ইয়াৰ আগতে আমি জানো যে ইয়াত যিসকল আমাৰ জনজাতীয় নেতা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বতে বিজেপি শাসনভাৰলৈ আহিছিল, কিন্তু এই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই আমাৰ যিটো জনজাতিকৰণৰ যিটো প্ৰক্ৰিয়া বা জনজাতিকে যিটো মৰ্যাদা পাব লাগিছিলে মুখ্যমন্ত্ৰী হৈ আছিল, তেওঁ এতিয়া কেন্দ্ৰীয় মন্ত্ৰী আৰু তেওঁৰ নেতৃত্বতে আমাৰ উত্তৰ পূৰ্বাঞ্চলত বিজেপি দলৰ উত্থান হৈছিলে। কিন্তু দেখিবলৈ পোৱা যে অসমৰ যি প্ৰকৃত যি মূলভূত সমস্যা, যি জনজাতিকৰণ বা অসমক ইনাৰলেণ্ড পাৰ্মিটৰ ব্যৱস্থা থাকিব লাগে বাকী গোটেই সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত, তেনেকৈ অসমত অসমক এখন জনজাতি ৰাজ্য হিচাপে ঘোষণা কৰিব লাগে বা খিলঞ্জীয়াসকলক এটা প্ৰটেক্টেড ক্লাছ হিচাপে ভূমি অধিকাৰ প্ৰদান কৰিব লাগে। এইকেইটাই আমাৰ মূলভূত সমস্যা আছিলে। আৰু আমাৰ উচ্চ সদন লাগে, আৰু আমাৰ ইয়াত যি আমাৰ সংগঠীয় গণতান্ত্ৰিক পদ্ধতি আছে তাত আমাৰ 80% চিট আজি আমাৰ খিলঞ্জীয়াৰ কাৰণে সংৰক্ষণ থাকিব লাগিছিল। কিন্তু যি সময়ত খিলঞ্জীয়া বা জনজাতিৰ সংজ্ঞাটোৱে ভাৰতৰ সংবিধানত স্পষ্ট নহ'ল, গতিকে এই ক্ষেত্ৰত এই যি আপুনি সুদূৰ ব্ৰিটিছৰ পৰা যি কংগ্ৰেছ বা বিজেপি চৰকাৰলৈ যদি টানি আনে, এই ক্ষেত্ৰত দেখিবলৈ পোৱা যায় যে আমাৰ যিসকল অসমৰ মূল অধিবাসী, যিসকলক থলুৱা বুলি কয় বা খিলঞ্জীয়া বুলি কয় বা জনজাতি বুলি কয়, তেওঁলোকক যেন এই প্ৰক্ৰিয়াটোৰ পৰা আঁতৰাই ৰখা হৈছে। তাৰ ফলস্বৰূপে কি হৈছে, আমাৰ যি এটা আমাৰ ইয়াৰ মূল নিবাসীসকলৰ যিটো সাংবিধানিক যিটো অধিকাৰ থাকিব লাগে বা যিটো সাংবিধানিক তেওঁলোকৰ নিৰাপত্তা কৰিবৰ কাৰণে দেৱক এটা কথা ক'বলৈ বিচাৰিছোঁ যে ছুটি কৰিবৰ কাৰণে যে এই জনজাতিকৰণৰ খেলি মেলিটো নহ'বলৈ আমাৰ ঐক্যখিনি লাগিব। মানে মই এই কথাটো কৈছোঁ যে ইয়াত ব্ৰাহ্মণসকলৰ পৰা আৰম্ভ কৰি যিখিনি মানুহ খিলঞ্জীয়া বুলি আমি কৈছোঁ সেইটো কিন্তু ষ্টুডেণ্টছ এছ'চিয়েশ্যনে 71 চনলৈ গ'ল। সেই বস্তুটো প্ৰকৃততে হ'ব লাগে যেতিয়া ব্ৰিটিছে আমাক ৰাজ্য শাসন কৰিবলৈ ল'লে 1826 চনৰ 24 ফেব্ৰুৱাৰীত। এই 24 ফেব্ৰুৱাৰীৰ পাছত যিবোৰ ঘটনা যদি ঐক্য হৈ যায়, এই ব্ৰাহ্মণসকলৰ পৰা আৰম্ভ কৰি কলিতা কোঁচ কেওট সকলো জনগোষ্ঠী অসমৰ, মই যিটো কথা মোৰ 4খন কিতাপত কৈছোঁ যে অসমৰ জনগোষ্ঠী হ'ল অসমৰ ঐক্য জাতিৰ মই অনুসন্ধান বুলি যিখন পুথি লিখিছোঁ তাতেই বিস্তৃতভাৱে লিখিত হৈ আছে যে এই জনজাতিৰ ঐক্যই হ'ব অসমীয়া জাতিৰ। আমি যিটো কথা ক'বলৈ নিবিচাৰোঁ সেই কথাটো স্পষ্ট নহ'লে জনগোষ্ঠীবোৰৰ এক হ'ব নোৱাৰিব। একে সময়তে মই আপোনাক আৰু এটা কথা সোধোঁ যে যিটো সময়ত এতিয়া আমাৰ আন্দোলন হৈ আছে, এই আন্দোলনৰ সময়ত এই ঘটনাবিলাক হৈছে, এইখিনি ৰাজনৈতিক পাশা খেল নেকি? আপোনাৰ দৃষ্টিয়ে কি কয়? মোৰ কথা সেইটোৱেই, আপুনি যিটো কথা অনুসাৰে ৰাজনৈতিক পাশা খেল এতিয়াও চলি আছে, আগৰ পৰা চলি আছে, আগতো আছিলে। এই যেতিয়ালৈকে এই হিন্দুত্ববাদৰ সংজ্ঞাটো আমি সিদ্ধান্তলৈ আহিব নোৱাৰোঁ। এই হিন্দুত্ববাদী কনষ্টিটিউশ্যনত এইটোৱেই মানে মৌলিক অধিকাৰ যিটো আছে আমাৰ, সেই বস্তুটো নাইকিয়া হৈ গৈছে।
সেইটোৰ কাৰণেই আমাৰ এই গোটেই খেলি মেলিবোৰ আৰম্ভ কৰোৱাইছে আচলতে জনগোষ্ঠীৰ যিসকল আটাইতকৈ শিক্ষিত বুলি নিজক পৰিচয় দিবলৈ গৈ আছে সেইসকলৰ এইবোৰ কনষ্টিটিউশ্যনৰ মতে কাম নকৰি মাজতে খেলি মেলি লগাই আমাৰ মাজত অসমীয়া জাতিৰ যি ঐক্য সেই ঐক্যৰে বিভিন্ন ধৰণে খেলি মেলিৰ সৃষ্টি কৰি আছে এই মোদী চৰকাৰ কাৰণ আপোনাক আজি এটা অপ্ৰিয় সত্য মই কৈছোঁ সেইটোৰ কাৰণে হয়তো মোক ভৰাই থ'ব পাৰে মই কিন্তু অকণো ডৰ নকৰোঁ এইকাৰণেই নকৰোঁ যে সেই কথাটো কেতিয়াও নহয় মৌলিক অধিকাৰ হিচাপে হিন্দুত্ব কেতিয়াও হ'ব নোৱাৰে প্ৰতিষ্ঠা হ'ব নোৱাৰে আৰু যদি কৰিবলৈ যায় তেতিয়া অসম কেতিয়াও কাহানিও ইতিহাসত নাই অসম কেতিয়াও অষ্ট্ৰেলিয়াৰ পৰা বন্য মানুহবিলাকে আহি দক্ষিণ পূব এছিয়াৰ এইখন অসম ভাৰতৰ মই এলাহাবাদ ইউনিভাৰ্চিটিত ল পঢ়িছিলোঁ তেতিয়া মোক সুধিছিল আপুনি ক'ৰ পৰা আহিছে মই কৈছিলোঁ মই আসাম দেশৰ পৰা অসম নহয় আসাম দেশৰ পৰা আসাম দেশৰ পৰা আহিছোঁ তেতিয়া আসাম whether it is a district or a village this is the question I am to face I was to face in Allahabad University in the year 1961 this is the question why I doesn't care I do not care to say that আমাৰ যিসকল জনগোষ্ঠী আছে ভাৰতৰ লগত আমাৰ সম্বন্ধটো একেবাৰে আৰম্ভণিৰ পৰা নাই কাৰণ আমি বন্য মানুহ হিচাপে ইয়ালৈ আহিছিলোঁ দক্ষিণ পূব এছিয়াৰ এই হেৰি কি নদী এখন তালৈ যেতিয়া আহিছে তেতিয়া মানুহবিলাকৰ সৃষ্টি যিটো কথা মই খুব স্পষ্টভাৱে অসমীয়া জাতিৰ অঞ্চলৰ এই মোৰ চতুৰ্থখন কিতাপত লিখিছোঁ আতন বৰগোহাঁই পৰিয়ালৰ এগৰাকী বংশধৰ গগৈ ডাঙৰীয়াৰ পৰা জানিব লগা আমাৰ বহুখিনি কথা আছে মই আপোনাক পোনপটীয়াকৈ মই আৰু এটা কথা সুধিব বিচাৰোঁ যে এইখন চৰকাৰৰ দিনত আমাৰ খিলঞ্জীয়া মানুহখিনিৰ সমস্যাৰ সমাধান হ'বনে আপুনি আপোনাৰ দৃষ্টিৰে কি কয় মই কেতিয়াওই নাভাবোঁ এইকাৰণে নাভাবোঁ আমাৰ কনষ্টিটিউশ্যনত কেতিয়াও এই কথাৰ মৌলিক অধিকাৰ নাই যে জনজাতিকৰণ কৰিব নোৱাৰিব অসমৰ এই ছয় জনগোষ্ঠীক নোৱাৰিব এই কথাটো খেলি মেলি আমাৰ জনগোষ্ঠীবিলাকৰ মাজতে কোনে লগাই আছে স্পষ্ট সেই কথাটো জনগোষ্ঠীখিনিক বহুত কাৰণত আমি এই কথাটো মাজত আমাৰ খেলি মেলি লগাই থকাৰ গুৰিতে আছে কোন মই চৰকাৰ বুলি ভাবোঁ এটা গুৰুত্বপূৰ্ণ অভিযোগ গগৈ ডাঙৰীয়াই উত্থাপন কৰিছে আমি তেখেতৰ ওচৰলৈ পৰৱৰ্তী সময়ত পুনৰ আহিম এতিয়া আহিছোঁ অনুপ আৰাংধৰা ডাঙৰীয়াৰ ওচৰলৈ ডাঙৰীয়াৰ সৈতেও পাতিব লগা আমাৰ বহুখিনি কথা আছে উজনিত আটাচুৱে হুংকাৰ দি আছে আমি পূৰ্বেও সেই বিষয়ে আলোচনা কৰিছোঁ 2026ত সমুচিত প্ৰত্যুত্তৰ দিবলৈ চৰকাৰক সমুচিত প্ৰত্যুত্তৰ দিবলৈ তেওঁলোকে অভিযোগ কৰিছে যে চৰকাৰখনে বান্দৰ নাচ দেখুৱাই আছে আপুনি কি কয় তেওঁলোকে ঠিক কথা কৈছে কাৰণ তেওঁলোকৰ চৰকাৰৰ যিটো ইলেকশ্যনৰ নিৰ্বাচনৰ যিটো প্ৰতিশ্ৰুতি আছিলে স্বয়ং ইয়াতে এতিয়া প্ৰধানমন্ত্ৰীগৰাকীয়ে আহি পেলাই কৈছিলে যে তেখেতসকলে ছমাহৰ ভিতৰত এই ছয় জনগোষ্ঠীৰ যিটো জনজাতিকৰণ প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিব কিন্তু আমি কি দেখিবলৈ পালোঁ এতিয়া যিহেতু চৰকাৰৰ ভণ্ডামিটো এটা স্পষ্ট হৈছে যে চৰকাৰে যিটো এটা বিভাগ খুলিছিলে যে ডিপাৰ্টমেণ্ট অফ ইণ্ডিজিনিয়াছ ট্ৰাইবেল ফেথ এণ্ড কালচাৰ
তাত যদি আপোনালোকে কোনো এখন RTI দাখিল কৰে তাত তেওঁলোকে চৰকাৰে অসমৰ খিলঞ্জীয়া কোন হ'ব বা তথ্য বা তালিকা কি আছে দিবলৈ অপৰাগ। গতিকে আপুনি এইটোতে চাওক যে জনজাতিকৰণটো পিছৰ কথা, কিন্তু আজিলৈকে অসমৰ প্ৰকৃত খিলঞ্জীয়া কোন এই তথ্য কোনো অসম বা ভাৰত চৰকাৰৰ ওচৰত নাই। ঠিক তেনেকৈ আৰু এটা তেওঁলোকে বদমাচি কৰি আছে যে 1951 চনৰ লোকপিয়লতে খিলঞ্জীয়া শব্দটো লোকপিয়লত ব্যৱহাৰ কৰা হৈছিল, কিন্তু তাৰপিছতো আজি 51 চনৰ পৰা আজি 2025 চন হ'ল, কিন্তু এই পৰ্যন্ত চৰকাৰে খিলঞ্জীয়া সংজ্ঞাটো দিব পৰা নাই। গতিকে প্ৰথম কামটো হ'ল যে চৰকাৰে প্ৰথম খিলঞ্জীয়া সংজ্ঞাটো দিব লাগিব, নিৰ্ধাৰণ কৰিব লাগিব, তাৰপিছতে বাকী প্ৰক্ৰিয়াবিলাক আহিব। কিন্তু যিখন চৰকাৰে যে খিলঞ্জীয়া সংজ্ঞাটো দিব পৰা নাই, গতিকে সেইখন চৰকাৰে বা সেইটো দলৰ নেতা বা যি নেতা পালি নেতা আছে তেওঁলোকে যে জনজাতিকৰণটো কেনেকৈ দিব এইটো কোনো ধৰণে বিশ্বাস কৰিব নোৱাৰে। ঠিক তেনেকৈ জুবিন গাৰ্গৰ আপুনি কেছটোতে চাওক, এতিয়া তেওঁলোকে বিজেপি দলে কি কৰিছে, জুবিন গাৰ্গৰ ন্যায় বিচাৰিবলৈ আন্দোলন কৰিছে। এইটো এটা কেনেকুৱা নাপুত নাচুত ঘটনা। আজি মোক মায়ে ফোন কৰি সুধিছে, মোৰ মায়ে যে কৈছে যে আন্দোলন কৰিছে বুলি কাৰ পৰা ন্যায় বিচাৰিব। গতিকে এইখন চৰকাৰৰ বিশেষকৈ যিবিলাক নীতি নিয়ম লৈ আছে, যেতিয়া আপোনালোকে ৰাজ্যটো তেওঁলোকৰ চৰকাৰ, কেন্দ্ৰটো তেওঁলোকৰ চৰকাৰ, যিখন চৰকাৰৰ লক্ষ্য মূল নীতি, তেওঁলোকে একো জনজাতিকৰণ কৰাৰ অধিকাৰ ক'ত পালে? মোৰ এই প্ৰশ্নৰ উত্তৰ বিচাৰিছোঁ অসমৰ জনজাতিসকলৰ মাজৰ পৰাই, আৰু সেই প্ৰশ্নৰ উত্তৰ পালে মই পৰম সুখী হ'ম। আনন্দ ডাঙৰীয়া ওচৰলৈ মই আহিম খন্তেক সময়ৰ পাছতে। এতিয়া গগৈ ডাঙৰীয়াক মই আৰু এটা কথা সুধিব বিচাৰোঁ যে ইমানখিনি আমাৰ আলোচনাৰ মাজত এটা গুৰুত্বপূৰ্ণ আলোচনা আমাৰ বাকী ৰৈ গৈছে, কাৰণ 25 নৱেম্বৰ অহা 25 নৱেম্বৰত অসমৰ মন্ত্ৰী গোটে কেন্দ্ৰত প্ৰতিবেদন দাখিল কৰিব জনজাতিকৰণ সন্দৰ্ভত। আপুনি এই সন্দৰ্ভত কি কয়? এই সন্দৰ্ভত আকৌ এখন নতুন নাটক আৰম্ভ হৈছে। আপোনালোকে চাব, এই জনজাতিকৰণ, এই 6 জনগোষ্ঠীক জনজাতিকৰণ কেতিয়াও হ'ব নোৱাৰে 26 চনলৈকে, কেতিয়াও হ'ব নোৱাৰে। 26ৰ পাছত হ'ব পাৰে নেকি? 26ৰ পাছত যদি আমাৰ মৌলিক অধিকাৰ, আমাৰ যিখন সংবিধান আছে সেই সংবিধানৰ মতে হয়, সেইটো কোনে কৰিব? তালৈ যিসকল প্ৰতিনিধি আহিব, তালৈ ইয়াৰ এই 6 জনগোষ্ঠী বা অসমৰ জনগোষ্ঠীবিলাক, মই যিখন চতুৰ্থ পুথিত মোৰ লেখা আছে, সেই মানুহখিনি এক হ'লে কোনেও বাধা দিব নোৱাৰে আমাক। কিন্তু খেলি মেলিটো কোনে কৈছে? আপোনালোকে চিন্তা কৰে। এটা গুৰুত্বপূৰ্ণ কথা গগৈ ডাঙৰীয়াই উল্লেখ কৰিছে। মই আহিছোঁ অনুপ আৰান্ধা ডাঙৰীয়াৰ ওচৰলৈ। তেখেতৰ কিছু বক্তব্য অকণমান আগতে আধাখনীয়া হৈ ৰৈ গ'ল, তেখেতক মই পুনৰ সেই বক্তব্য আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। এইটো মানে চৰকাৰৰ যিটো লালিপপ খাবলৈ আৰু জনজাতিসকল এতিয়া প্ৰস্তুত নহয়, তেওঁলোক মানসিকভাৱেও প্ৰস্তুত নহয়। আমি দেখিবলৈ পাইছে যে বিভিন্ন 6 জনগোষ্ঠী যিসকল জনজাতিকৰণ বিচাৰিছে, বিভিন্ন ঠাইত জনগোষ্ঠীসকলে আন্দোলনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। আৰু যদিও চৰকাৰে কৈছে যে তেওঁলোকক 25 নৱেম্বৰত মন্ত্ৰী গোটে বিধানসভাত প্ৰপ'জেল দিব, কিন্তু এইটো তেওঁলোকে বিশ্বাস নকৰে। আৰু কাৰণ যি সময়ত 2000 এই যিখন বিল হৈছিলে পাৰ্লিয়ামেণ্টত, বিলৰ লগে লগে এই জনজাতিকৰণৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ 6 জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰক্ৰিয়াটো সম্পূৰ্ণৰূপে সম্পূৰ্ণ হৈছিলে। কিন্তু পাৰ্লিয়ামেণ্টত বিলখন গৈ ৰাজ্যসভাত বিলখন কিয় চৰকাৰে পাছ নকৰিলে? 2019 চনত যিখন চৰকাৰে মানে বিলখন প্ৰৱৰ্তন কৰিবৰ কাৰণে তেওঁলোকে গাত তৎনোৱা হ'ল। কিন্তু আজি প্ৰায় 3টা দশক ধৰি যি জনজাতিকৰণৰ যি আন্দোলন চলি আছে, গতিকে এই জনজাতি আন্দোলনটো তেওঁলোকে যে ন্যায় দিবৰ কাৰণে তেওঁলোকৰ কোনো এটা যে নাই, মানসিকভাৱে প্ৰস্তুতি এইটো ওলাই পৰিছে। আৰু আমি বিশ্বাস নকৰোঁ যে কেন্দ্ৰত যিহেতু এখন হিন্দুত্ববাদী এখন বিজেপি চৰকাৰ, এই বিজেপি চৰকাৰখনৰ দিনত যে ইয়াত জনজাতিকৰণ লাভ কৰিব, এইটো কাহিনী বিশ্বাস নহয়। আৰু দেখিবলৈ পাইছে আমাৰ যিসকল জনপ্ৰতিনিধি যেনেকৈ সৰ্বানন্দ সোণোৱাল নিমাত, আজি পবিত্ৰ মাৰ্ঘেৰিটা, তেওঁ আমাৰ আহোম জনগোষ্ঠী প্ৰতিনিধিত্ব কৰি কেন্দ্ৰীয় চৰকাৰত মন্ত্ৰী হৈছে, তেওঁ নিমাত। গতিকে যি সময়ত জনগোষ্ঠীসকলৰ বিশেষকৈ পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াই এই সম্পৰ্কত এটা নিজস্ব এটা পলিচি বা এটা স্পষ্ট নীতি কিছুমান ল'ব লাগিছিলে যে আমি বিচাৰোঁ। আজি ৰামেশ্বৰ তেলী আছিল, তেওঁৰ কোনো হেৰি নাই।
গতিকে যি সময়ত মানে তেওঁলোকৰ কোনো এটা আমি সুস্পষ্ট যিটো ভূমিকা দেখিবলৈ পোৱা নাই তেখেতৰ উপাধি সেই উপাধিটো কি এতিয়াও কোনে ক'ব নোৱাৰে সেই উপাধিটো হ'ব পাৰে নেকি মাৰ্ঘেৰিটা এখন ঠাইৰ নাম অসমৰ কিয় এইটোৱেই ৰাজনীতি এইটো মই ৰাজনীতি বুলি কৈছোঁ গুৰুত্বপূৰ্ণ প্ৰসংগ আমি ইয়াত উত্থাপন কৰি আছোঁ আমি আলোচনা কৰি আছোঁ চৰকাৰৰ উদাসীনতাৰ বিষয়ে নিষ্পৃহ চৰকাৰৰ কিছুমান কাণ্ড কাৰখানাৰ বিষয়ে এই গুৰুত্বপূৰ্ণ আলোচনাত আমি এটাইকেজনে নিজৰ মন্তব্য প্ৰকাশ কৰি আছে আমাৰ দুগৰাকীকে অতিথিয়ে এই বিষয়ত আমি কিছু সময়ৰ পাছত পুনৰ আলোচনালৈ উলটি আহিম এতিয়া লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি এক্সিডেণ্টৰ পৰা বাচিলা হয় কিন্তু এই ধোঁৱা ধূলি সোপাৰ পৰা কেনেকৈ বাচিবা হে এইবোৰে কলিজা হাওঁফাওঁ চব খাব বুজিছা হাৰ্ট এটেক হৈ মৰিব লাগিব মোৰ চকুকেইটাও পুৰিছে বুজিছেনে মুঠৰ ওপৰত মৰণ ফান উশাহৰ বায়ুকণো বিষাক্ত হ'ল বুলি নক'ব আমাৰ কিছুমান কাম কাজেহে বায়ু বিষাক্ত কৰিলে প্ৰদূষিত বায়ুৰ ফলত হৃদযন্ত্ৰ হাওঁফাওঁ মস্তিষ্ক যকৃত বৃক্ক আদি ৰোগত আক্ৰান্ত হোৱাৰ লগতে মৃত্যুৰ কাৰণো হ'ব পাৰে আমি তেনে কাম কাজৰ কিবা একোটা হয় প্ৰদূষণ ৰোধী ব্যৱস্থা ল'ব লাগিব আহক আমি বায়ু প্ৰদূষণ ৰোধ কৰোঁ অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰচাৰিত स्कैमर्स की विकेट टपकाने की कोशिशें जारी क्या होगी समाप्त बल्लेबाजों की पारी हेलो मैडम बिजली विभाग से बोल रहा हूँ इस लिंक पे पैसे भरे वरना बिजली कट जाएगी बिजली कट जाएगी बोल टेंशन का माहौल बल्लेबाज जाल में फंसते हुए काट दो वैसे भी आज कैंडल लाइट डिनर का प्लान है कैंडल लाइट आंटी भर दो ना प्लीज मुंह तोड़ जवाब कमाल की साझेदारी ने कर दिया स्कैमिंग टीम को परास्त बी अलर्ट बी स्कैम से অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰযোজিত আৰু প্ৰচাৰিত শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ গোটেইখন ধোঁৱা ধোঁৱা হ'ল প্ৰদূষণ গাড়ী মটৰৰ বাবে প্ৰদূষণ এই প্ৰদূষণবোৰ বন্ধ কৰিব নোৱাৰিনে বহু পৰিমাণে কমাব পৰা যায় এই প্ৰদূষণে কম ক্ষতি কৰিছেনে বাৰু সেই কথা আমি নিজে নুবুজিলে কোনে বুজাব অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰযোজিত আৰু প্ৰচাৰিত আপোনাৰ ঘৰখন আৰু অফিচটো চালে চকুৰোৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী
আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিটাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969 ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285 बिजनेस रजिस्टर हो गया? यस, सिर्फ करंट अकाउंट बाकी है। करंट अकाउंट के लिए तो SBI बेस्ट है। यूएस मशीन मिलेगा और QR कोड भी। बेस्ट कैश डिपॉजिट लिमिट ईस्ट और वेस्ट इंडस्ट्री में बेस्ट। सबको पता है। SBI करंट अकाउंट बेस्ट है, सबको पता है। এ বাইদেউ কি কৰে জাবৰ পেলাও আকৌ এইবোৰ এই পলিথিন প্লাষ্টিকৰ জাবৰবোৰ সদায়তো এই নলাটোতেই পেলাই আহিছো পলিথিন প্লাষ্টিক পেলাই নলাটো একেবাৰে বন্ধ কৰি পেলাইছে পানী ওলাই যাব নোৱাৰে নহয়নে বাইদেউ ৰ'ব বাইদেউ ৰ'ব 1 মিনিট ৰ'ব আপুনি জানেনে পলিথিন প্লাষ্টিক পানীত নগলে মাটিটো মিলি নাযায় আপোনালোকে সেইবোৰ নলাত পেলায় আৰু গুট খাই নলাটো বন্ধ হৈ যায় হ'ব আৰু নেপেলাও দিয়ক জ্বলায়ে দিম আৰু বেছি বেয়া হ'ব জ্বলালে বায়ু বিষাক্ত হ'ব তেনেহলে কি কৰিম জাবৰ নিবলৈ অহা নাইবা ফেৰিৱালাক দি দিব তেওঁলোকে কাৰখানাত বেচিব আৰু কাৰখানাত নতুন বস্তু বনাব বুজিলেনে বুজিলো প্লাষ্টিক পলিথিন যতে ততে নেপেলাব আৰু নজ্বলাব নিবলৈ অহা মানুহকে দি দিবচোন 2 পইচা পাব এক্সিডেণ্টৰ পৰা বাচিলা হয় কিন্তু এই ধোঁৱা ধূলি সোপাৰ পৰা কেনেকৈ বাচিবা হে এইবোৰে কলিজা হাওঁফাওঁ চব খাব বুজিছা হাৰ্ট এটেক হৈ মৰিব লাগিব মোৰ চকুকেইটাও পুৰিছে বুজিছেনে মুঠৰ ওপৰত মৰণ ফান উশাহৰ বায়ুকণো বিষাক্ত হ'ল বুলি নক'ব আমাৰ কিছুমান কাম কাজেহে বায়ু বিষাক্ত কৰিলে প্ৰদূষিত বায়ুৰ ফলত হৃদযন্ত্ৰ হাওঁফাওঁ মস্তিষ্ক যকৃত বৃক্ক আদি ৰোগত আক্ৰান্ত হোৱাৰ লগতে মৃত্যুৰ কাৰণো হ'ব পাৰে আমি তেনে কাম কাজৰ কিবা একোটা হয় প্ৰদূষণ ৰোধী ব্যৱস্থা ল'ব লাগিব আহক আমি বায়ু প্ৰদূষণ ৰোধ কৰোঁ অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰচাৰিত स्कैमर्स की विकेट टपकाने की कोशिशें जारी क्या होगी समाप्त बल्लेबाजों की पारी हेलो मैडम बिजली विभाग से बोल रहा हूँ इस लिंक पे पैसे भरे वरना बिजली कट जाएगी टेंशन का माहौल बल्लेबाज जाल में फंसते हुए काट दो वैसे भी आज कैंडल लाइट डिनर का प्लान है कैंडल लाइट आंटी भर दो ना प्लीज मुंह तोड़ जवाब कमाल की साझेदारी ने कर दिया स्कैमिंग टीम को परास्त बी अलर्ट बी स्कैम से অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰযোজিত আৰু প্ৰচাৰিত
পৰা যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ পৰা আপোনাৰ প্ৰিয় চেনেল এনি ভাৰত 24 উপলব্ধ GTPL চেনেল নম্বৰ 272 আৰু জিঅ' টিভি চেনেল নম্বৰ 5003 লগতে উপলব্ধ টাটা প্লে এমাজন ফায়াৰ টিভি ছনী টিভি গুগল টিভিকে আদি কৰি মুঠ 17টা OTT প্লেটফৰ্মত চাই থাকিব এনি ভাৰত 24 ভিৰৰ মাজতো ব্যতিক্ৰম জনজাতিকৰণত কিয় পোনপটীয়া বাধা এই গুৰুত্বপূৰ্ণ বিষয়লৈ আমি সত্যানুসন্ধানত আলোচনা কৰি আছো আমাৰ মাজত এগৰাকী গুৰুত্বপূৰ্ণ অতিথি আছে কিৰণ কুমাৰ গগৈ ডাঙৰীয়া কিৰণ কুমাৰ গগৈ এগৰাকী বয়সস্থ জ্যেষ্ঠ অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তেখেতৰ দৃষ্টিকোণৰ পৰা বহুখিনি গুৰুত্বপূৰ্ণ তথ্য বহুখিনি গুৰুত্বপূৰ্ণ বিশ্লেষণ আপোনালোকলৈ আগবঢ়াইছে এইগৰাকী ব্যক্তিয়ে ৰাষ্ট্ৰসংঘৰ মজিয়াটো আমাৰ জনজাতিকৰণৰ এই বিষয় বা জনজাতিসকলৰ সমস্যাক লৈ সৰব হোৱাৰ ইতিহাস আছে মই গগৈ ডাঙৰীয়াক এই সন্দৰ্ভত কিছু কথা আপোনালোকক অৱগত কৰাৰ বাবে আহ্বান জনাইছোঁ এই সম্পৰ্কত ক'বলৈ হ'লে বহুত আছে কাৰণে আৰু আমাৰো সময় আছে বুলি মই ভাবিছোঁ যেহেতু এঘণ্টা সময়ৰ আমাৰ প্ৰগ্ৰামটো হ'ব সেইকাৰণে আৰু 20 মিনিট সময় আছে সেইকাৰণে মই এটা কথা ক'বলৈ গৈছোঁ আমাৰ প্ৰথম জনজাতিকৰণৰ চিডিউল ট্ৰাইবৰ প্ৰথম প্ৰশ্নটো আমি আৰম্ভ কৰিছিলোঁ এইটো আমাৰ আহোমসকলৰ 3টা পুৰোহিতৰ বংশ আছে মোহন দেওধাই বাইলুং এই মোহন দেওধাই বাইলুং এই সম্পৰ্কত আমাৰ প্ৰথম যিখন অধিৱেশন নতুন দিল্লীত হৈছিল সেই কনফাৰেন্সত মোৰ দেউতাই আমাৰ জনগোষ্ঠী আমাৰ আহোমসকলৰ পুৰোহিত জনগোষ্ঠীখিনিক লৈ 18জন আমাৰ মেম্বাৰ গৈ সেই নিউ দিল্লীৰ গতিকে প্ৰফেচাৰ চাহাই এইখন প্ৰথম আৰম্ভ কৰিছিল 1900 আপুনি চন নকলেও হ'ব আপুনি থুলমূলকৈ নতুন দিল্লীত তেতিয়া মোৰ দেউতাই এখন পত্ৰ পাঠ কৰিবলৈ পত্ৰ মানে পেপাৰ লিখিছিল সেই পেপাৰখন মোৰ দেউতাৰ অসুস্থ হোৱাত মোক পঢ়িবৰ কাৰণে দিলে সেই ডিছকাশ্যনত মই প্ৰথম দেউতাৰ হৈ মই অংশগ্ৰহণ কৰিছিলোঁ সেইখনত যেতিয়া মই অংশগ্ৰহণ কৰোঁ তেতিয়া আমি জনজাতিকৰণৰ গোটেই কথাখিনি লিখি সেই কিতাপখন এখন দেউতাই ইংৰাজীত কিতাপ হিচাপে প্ৰকাশ কৰিলে সেই কিতাপখন হৈছে তাই ইতিহাসৰ মই সেইখন আজি আনিবলৈ নহ'ল মই আনিব পাৰিলোহেঁতেন আছে কিতাপখন সেই পেপাৰখন মই পঢ়িছিলোঁ আৰু মোক প্ৰশ্ন সুধিলত মই তাৰ প্ৰশ্নৰ উত্তৰ দিছিলোঁ পূৰ্বাঞ্চল টাই সাহিত্য সভাৰো আপুনি প্ৰাক্তন কাৰ্যবাহী সম্পাদকৰ সভাপতিৰ দায়িত্বত আছিলে আপুনি গতিকে আপুনি টাই সাহিত্য সভাৰ বাবেও বহুখিনি কাম কৰিছে আহোম সভাৰ বাবেও আপুনি বহুখিনি কাম কৰি আছে আৰু আমাৰ জনগোষ্ঠীয় সমস্যাক লৈ আপুনি ন্যায়ালয়ৰ মজিয়াত আপুনি বহুখিনি কাম কৰাৰ তথ্য আমাৰ হাতত আছে আমি আৰু বহুখিনি তথ্য আপোনাৰ জনাৰ চেষ্টা কৰিম এতিয়া আহিছোঁ অনুপ আৰান্ধাৰ ডাঙৰীয়াৰ ওচৰলৈ আৰু ডাঙৰীয়াক মই এটা কথা পোনপটীয়াকৈ তেখেতৰ পৰা মই জানিব বিচাৰিছোঁ যে বৰ্তমান সময়ত এনেকুৱা ধৰণৰ কিছুমান কথা ওলাইছে যে আপোনাৰ উপাধি সলনি কৰাৰ বাবে আমাৰ জনজাতিসকলক চিনাক্তকৰণত সমস্যা হৈছে বুলি কোৱা হৈছে যেনে এনেধৰণে কোৱা হৈছে চুতীয়াসকলে কোচসকলেও
বৰুৱা লিখে, শইকীয়া লিখে, অভিযোগ আনিছে। হয়, এই অভিযোগবিলাক উত্থাপন হৈছে, আপুনি কি কয়? এইবিলাক একেবাৰে যি মানুহৰ সম্যক ইতিহাসৰ জ্ঞান নাই বা অসমীয়া আমাৰ যি চাউলুং চুকাফা জ্ঞান নাই বুলি নকওঁ, জ্ঞান আছে, কিন্তু খেলি মেলি লগাবৰ কাৰণে এই কামখিনি মানে সৃষ্টি কৰা হৈছে। যিহেতু এইবিলাক আছিলে পদবী, যেনেকৈ আপোনাৰ আহোম ৰাজত্ব কালত পাইক প্ৰথা হৈছিলে, পাইক প্ৰথাৰ যোগেদি আপোনাৰ যিবিলাক উপাধি হৈছিলে, বৰা, শইকীয়া, হাজৰিকা, ৰাজখোৱা, বৰবৰুৱা, বৰফুকন, ফুকন, গতিকে আপোনালোকে এইবিলাক হৈছিলে আহোম ৰাজত্বৰ নিশ্চয় জানে অন্য পদবী। ঠিক তেনেকৈ আপুনি ফুকন উপাধিটোৱে ধৰক, ফুকন উপাধি আপুনি যদি যায় তেতিয়া ফুকন উপাধিৰ পৰা আপুনি টাইসমূহ মানুহৰ মাজত ফুকন পাব। ইতিমধ্যে যিসকল আমাৰ ৰেংমা লগা আছে তেওঁলোকেও তাতো ফুকন পাব। এতিয়া আমাৰ যি অসমৰ প্ৰাক্তন গৃহমন্ত্ৰী বিভু ফুকন, আমি সকলোৱে জানো তেওঁ গণক মানুহ। এতিয়া যিজন আমাৰ প্ৰতিষ্ঠাপক এজন সাংবাদিক অদীপ কুমাৰ ফুকন, তেওঁ টাইমূলীয় নহয়, তেওঁ লিখিছে। তেনেকে আপুনি এতিয়া শইকীয়া টাইটেল চাবলৈ গ'লে আপুনি ইয়াতে কলিতা মানুহ শইকীয়া, আচলতে শইকীয়া মানে 100জন পাইকৰ ওপৰৰ জনকে শইকীয়া বুলিছে। ঠিক তেনেকে হাজৰিকা 1000জন পাইকৰ মুৰব্বীজনে হৈছিলে হাজৰিকা। ঠিক তেনেকে গগৈ শব্দটো বৌকে ব্যৱহাৰ কৰে আহোমসকলৰ হেৰি কুকৈ দেউৰক, তেনেই সৰু দেউৰক আপুনি সকলোৱে জানে অসমৰ যে কুকৈ শব্দৰ পৰাই গগৈ শব্দটো আৰম্ভ হৈছে। সেইকাৰণে মোৰ কথাহে মই ক'বলৈ গৈছোঁ, এইখিনিয়ে তুলনা কৰিব, তেখেতসকলে অভিমত দিব, তাৰ উত্তৰ মই দিবলৈ সাজু। মই আতন বুঢ়াগোহাঁই পৰিয়ালৰ চেৰেকাপাৰ খেলুৱা গাঁৱৰ মই সৰুৰ পৰা পঢ়ি মোৰ দেউতাৰ স্কুলত থানুৰাম গগৈ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ ME স্কুলত মই নাম লগাইছিলোঁ। দেউতাৰ আদৰ্শ আছিলে মোৰ ল'ৰা ছোৱালী মোৰ স্কুলৰ পৰাই পঢ়িব লাগে। গভৰ্ণমেণ্ট হাইস্কুলত দেউতা MLA হৈ থাকোঁতে মোৰ ছিট পাবলৈ একো দিগদাৰ নাছিল, কিন্তু মই দেউতাৰ আদৰ্শৰ কাৰণে মোৰ দেউতাই খোলা ME স্কুলত প্ৰথম নাম লগাইছিল। এটা গুৰুত্বপূৰ্ণ কথা আপুনি কৈছে, এইখিনি কথা আপোনালোকেও জানি সুখী হ'ব। আৰু মই আমাৰ মূল আলোচনাৰ মাজলৈ উভতি আহিছোঁ। আৰন্ধৰ ডাঙৰীয়াক মই পুনৰ সোধোঁ তেখেতৰ কিছু কথা আধাখনীয়া কৰি ৰাখিব। হয়, উপাধি এতিয়া যিটো শইকীয়া উপাধিৰ কথা কৈছে, শইকীয়া উপাধি আপুনি কলিতা মানুহৰ মাজত পাব, শইকীয়া উপাধি আপুনি জনজাতি মানুহত পাব, বহুতো সোণোৱাল কছাৰী মানুহ শইকীয়া লিখে। শইকীয়া উপাধি আপুনি চুতীয়াৰ মাজত পাব। শইকীয়া উপাধি আপুনি আমাৰ যি অসমীয়া গৰীয়া মানুহ আছে তেওঁলোকৰ মাজতো শইকীয়া উপাধি পাব। গতিকে আমি বিশ্বাস কৰোঁ যে এইবিলাক যিবিলাক কথা আদিত্য খাকলেৰী ডাঙৰীয়াক কৈ আছে, যেন তেওঁ কাৰোবাৰ উচ্চতনিত আমাৰ যি বৃহত্তৰ অসমীয়া জাতি গঠন যি প্ৰক্ৰিয়াত চাউলুং চুকাফাই প্ৰতিষ্ঠা কৰিছিলে, আৰম্ভ কৰিছিলে, তাৰপৰা মহাপুৰুষ শংকৰদেৱ, আজান পীৰ বা বাকী যে বিভিন্ন আমাৰ ইয়াত জ্ঞানী গুণী লগোৱা মহাপুৰুষসকলে বৃহত্তৰ অসমীয়া জাতিটো এটা তেওঁলোকৰ প্ৰক্ৰিয়া বা তেওঁলোকৰ চেষ্টাৰ ফলত এটা ঠন ধৰি উঠিছিলে। গতিকে যেতিয়া যিবিলাক কথা ওলাইছে, আদিত্য খাকলেৰী ডাঙৰীয়াই ক'লে যে উপাধি লৈ যি কথা কৈছে, আৰু আমি সেইদিনাখন দেখিবলৈ পালোঁ যে আদিত্য খাকলেৰীয়ে তেওঁৰ বক্তব্যত প্ৰেছ মিটত কৈছে যে তেওঁ অসমৰ যি প্ৰকৃত খিলঞ্জীয়াসকলক তেওঁ মৰ্যাদা দিব বিচৰা নাই। তেওঁ কৈ গ'ল যে আমাৰ যি চাহ জনগোষ্ঠীৰ যি ঝাৰখণ্ড বিৰচা মুণ্ডাৰ কথা তেওঁ উল্লেখ কৰিছে, কিন্তু তেওঁ কিয় পাহৰি গ'ল যে আজি আমাৰ অসম আন্দোলনতে যিকেইজন আমাৰ নাথ জনগোষ্ঠীৰ মানুহ সৰ্বাধিক শ্বহীদ হৈছে, বা ঠিক যেনেকৈ আপোনাৰ যেনেকৈ আমাৰ কনকলতাৰ কথা তেওঁ নক'লে, তেওঁ মূলাগাঁৱৰ কথা নক'লে, সতীয়াধনীৰ কথা নক'লে, তেওঁ আমাৰ কি কয় যি সময়ত এই আমাৰ যিটো গ্ৰুপিং হৈছিলে, গ্ৰুপিঙক বাধা দিয়া যিজন আমাৰ ভীমবৰ দেউৰী আছে, তেওঁৰ কথা উল্লেখ কৰা নাই। গতিকে তেওঁ যে গোটেই কথাখিনি কাৰোবাৰ চুটলিপিত কৈ আছে, আৰু যে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াটো যে থানবান কৰিবলৈ এটা চক্ৰৰ যে প্ৰচেষ্টা চলাই আছে, তাৰে যেন এটা পুতলা হৈ পেলাই আদিত্য খাকলেৰীয়ে বক্তব্য পালন কৰিছে। তেওঁ বিচৰা নাই যে অসমখনত যি খিলঞ্জীয়াসকলৰ যি সাংবিধানিক যিটো মৰ্যাদা বা যি অধিকাৰ পাব লাগে তেওঁৰ প্ৰতি কোনো ভূক্ষেপ নাই। তেওঁ কৰা হ'লে তেওঁ অসমখন জনজাতীয় ৰাজ্য কৰা যি সপোন আমাৰ ভীমবৰ দেউৰী ডাঙৰীয়াই দেখিছিল, সেই সপোনক তেওঁ নিশ্চয় আজি বাধা প্ৰদান নকৰিলেহেঁতেন। কিন্তু তেওঁ যেন কাৰোবাৰ উচ্চতনিত এই যিটো চিচিটোৱা যে ট্ৰাইবেল সংগঠিত সমৰসী কমিটি
বা আদিত্য খাকলাৰী যি ট্ৰাইবেল সংঘ মানে এটা ক্লাব হয় যে এটা আৰু আমি জানো যে অসমৰ খিলঞ্জীয়াসকল বা অসমীয়া জাতিয়ে কোনো এটা ক্লাবৰ নীতি নিৰ্দেশনা নচলে আৰু এই ক্লাবটোৱে এইবোৰ কথা কৈ আছে যে তেওঁলোকে চৰকাৰীক বিভিন্ন আগতে গগৈ ডাঙৰীয়া কৈছে যিবোৰ সা সুবিধা পাবলৈ আছে বা তেওঁলোকে যিবোৰ দালালি কৰি আহিছে যেনেকৈ আজি আপুনি ট্ৰাইবেল বেল্ট ইয়াতে চাওক আজি সোণাপুৰ ইয়াত ট্ৰাইবেল বেল্ট আছে ট্ৰাইবেলৰ লগত আমাৰ এই জনগোষ্ঠীৰ কি বিভেদ আছে বাৰু আপোনালোকে এই কথাটো অসমৰ জনগোষ্ঠীখিনিক মই প্ৰশ্ন কৰিছোঁ আৰু মই ভাবোঁ কোনো জনগোষ্ঠীয়ে কথাটো নক'ব কিন্তু সেইটো কোৱাবৰ কাৰণে আমাৰ চৰকাৰৰ পৰাই আৰম্ভ হৈছে খেলি মেলি তেওঁ কৈছোঁ যে এতিয়া সোণাপুৰ বা ট্ৰাইবেল বেল্টত যিবিলাক মাটি আজি বেদখল হৈছে বা এতিয়া মাজতে উত্তৰ কাছাৰ জিলা বা কাৰ্বি আংলং জিলা বা পৰ্বতজৰাত যি তেওঁলোকক মানে কোম্পানীসমূহক মাটি ভূমি মানে গভৰ্ণমেণ্টে এলটমেণ্ট দিছে এই ক্ষেত্ৰত তেওঁ কোনো মাত মতা দেখিবলৈ পোৱা নাই আৰু তেওঁ আৰু এটা কথা ক'লে যে চাহ জনগোষ্ঠীসকলৰ মানে ভাষা সংস্কৃতি বহুত আগবাঢ়ে তেওঁ এই কথা নাজানে নেকি যে অসমৰ আজি যি সংস্কৃতি আছে যি আমাৰ কলা সংস্কৃতি তাক লৈ আজি গোটেই বিশ্বতে আজি তেওঁলোক আমাৰ যি সংস্কৃতিক আজি প্ৰতিষ্ঠা কৰিছে জুবিন অসমীয়া জনগোষ্ঠী মই ছুটি কৰিবলৈ বিচাৰিছোঁ অসমীয়া জনগোষ্ঠী সকলৰ মাজত সকলোৰে প্ৰিয় উৎসৱটো তিনিটা উৎসৱ আছে প্ৰথমটো বহাগৰ বিহু দ্বিতীয়টো মাঘৰ বিহু তৃতীয়টো খেতি পথাৰত গৈ চাকি জ্বলোৱা উৎসৱ সেইটো হৈছে কাতি বিহু এই বিহুকেইটাই আমাৰ হ'ল কৃষ্টি লোকগীত আৰু সেইটোৱে আমাৰ অসমীয়া জাতিৰ সংস্কৃতি ভাৰতৰ কোনো প্ৰদেশত বিহু সংস্কৃতি আছে নেকি এই জনগোষ্ঠীসকলে যে আমাৰ বিভেদ কৰিবৰ কাৰণে এই ব্যৱস্থা হৈছে বুলি মই অনুভৱ কৰোঁ এই 90 বছৰে 3 মাহ থাকোঁতে মই কৈছোঁ তাৰ কাৰণে মই যদি জনগোষ্ঠীবিলাকক সমূহক মই কিবা মানে বিৰোধিতা কৰিছোঁ বুলি ভাবিছে মই ভাবোঁ কোনো জনগোষ্ঠীয়ে আপত্তি নকৰে এটা গুৰুত্বপূৰ্ণ কথা আপুনি কৈছে আৰু মোৰ কথাখিনি থাকি গৈছে এইখিনিতে কথা হ'ল যে তেওঁলোকে আজি যিহেতু গোপী কুমাৰ বসুৱা গোপীনাথ বৰদলৈ ভীমবৰ দেউৰী ডাঙৰীয়া অসমক গোপী কুমাৰ বচাইছিলে কিন্তু আজি দুখ লগা কথা যে আজি দেউৰী বৰগ্ৰাম দেউৰীৰ পিছত দেউৰীৰ কোনো জনগোষ্ঠীৰ প্ৰতিনিধিত্ব নাই তাৰ ঠিক তেনেকৈ বহুত জনগোষ্ঠী আছে যেনেকৈ আপুনি আমাৰ টাই খামটি কওক টাই ফাকে কওক বা যিসকলে হাজং কওক বা যিসকল জনগোষ্ঠী আছে আমাৰ ইয়াত খিলঞ্জীয়া তেওঁলোকৰ প্ৰতিনিধিত্ব এই ক্ষেত্ৰত তেওঁ কিয় মাত মতা নাই আৰু তেওঁ এটা কথা ক'লে যে চাহ জনগোষ্ঠীৰ লোকসকলৰ মানে বহুত তেওঁলোকৰ সংস্কৃতি বহুত চহকী তেওঁ নাজানে নেকি যে অসমত প্ৰতিটো জনগোষ্ঠীৰ যি ভাষা আছে এই ভাষা যি সংস্কৃতি লৈ আজি বিশ্বৰ দৰবাৰত অসমীয়া জাতি হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে বা বিশ্বৰ দৰবাৰত ইয়াৰ মানদণ্ড সকলোৱে উন্নত বুলি সকলোৱে স্বীকাৰ কৰিছে ঠিক তেনেকৈ ভাষাৰ কথা ক'লে তেওঁ কথা নাজানে নেকি যে আমাৰ টাইসকলৰ যি ভাষা সম্পূৰ্ণ আমাৰ নিজস্ব স্ক্ৰিপ্ট আছে আৰু যি সময়ত টাই ভাষাটোৱে অসমৰ একমাত্ৰ এটা ভাষা উত্তৰ পূৰ্বাঞ্চলত যি আপোনাৰ ইউনিকোডৰ স্থান পাইছে সম্পূৰ্ণ ভাষা হিচাপে ইউনিকোডৰ স্থান পাইছে ঠিক তেনেকৈ কাৰ্বিসকলৰ যি ভাষা আছে দেউৰীসকলৰ ভাষা আছে সকলো জনগোষ্ঠীৰ ভাষা আছে তেওঁ যদি ইমান যদি তেওঁ জনজাতিৰ প্ৰীতি আছিল বা তেওঁ জনজাতিৰ প্ৰতিনিধিত্ব কৰিছিলে তেওঁ এই দাবীটো কিয় নকৰিলে যে বড়োসকলৰ বাদ দি বাকীসকল জনগোষ্ঠীসকলৰ যিসকল ভাষা আছে সেই ভাষাবোৰ কিয় সংবিধানৰ অষ্টম অনুসূচীত এতিয়ালৈকে অন্তৰ্ভুক্ত হোৱা নাই আৰু তেওঁ নাজানে নেকি কথা যে তেওঁ অসমত এখন উচ্চ সদন লাগে কাৰণ সকলো জনগোষ্ঠীৰ প্ৰতিনিধিত্ব পোৱা নাই সংসদীয় পলিচিত তেওঁ এই কথাখিনি কিয় কোৱা নাই তেওঁ ইনামে পামীৰ কথা কিয় নকয় তেওঁ মই এই কথাটোতে এটা স্পষ্টীকৰণৰ কাৰণে কৈছোঁ 2014 চনৰ এছেম্বলিত যিখন চৌভেনিয়া ওলাইছে তাত মই বড়ো জাতিৰ ওপৰত এটা প্ৰবন্ধ লিখিছিলোঁ সেই প্ৰবন্ধটো অসম এছেম্বলিৰ যোৱা 2024 চনত মোৰ প্ৰকাশ হৈছে চালে আপোনালোকে পাব তাত মই কৈছিলোঁ যে বড়ো জনগোষ্ঠীয়ে তেওঁলোকৰ জনগোষ্ঠীটো বট শব্দৰ পৰাই বড়ো জাতি হৈছে মই সেইটো কৈছোঁ সেইটো তেখেতসকলে প্ৰাচীন টাইসকলৰ বট শব্দটোৰ পৰা অহা নাই পশ্চিম
প্ৰাচীন টাইসকলৰ পূব এছিয়াৰ ইতিহাস বুৰঞ্জী যেতিয়ালৈকে নাজানে তেতিয়ালৈকে এই কথাটো অসমীয়া মানুহ কি ভাৰতীয় মানুহে বা অসমীয়া জনগোষ্ঠীখিনিয়ে জানিবলৈ নিবিচাৰে। মই আজি এই অনুষ্ঠানত সকলো অসমৰ জনগোষ্ঠীক মোক মোৰ প্ৰশ্নটো তেখেতসকলৰ প্ৰশ্নবিলাকৰ উত্তৰ দিম, যিটোৰ কাৰণে আজি আমি জনগোষ্ঠীখিনি অসমৰ এক হ'ব পৰা নাই। এই জনগোষ্ঠীখিনি এক হ'লে বামুণৰ পৰা আৰম্ভ কৰি কায়স্থ কলিতা গোটেই জনগোষ্ঠীখিনি এইখিনি খিলঞ্জীয়া জনগোষ্ঠী। এইখিনি জনগোষ্ঠীয়ে যদি কোনো ভেদভাৱ নেৰাখি স্পষ্টভাৱেৰে অসমীয়া জাতি জনগোষ্ঠী কেতিয়াও ভাৰতৰ লগত আজিলৈকে হোৱা নাই। এই প্ৰশ্ন মই প্ৰশ্ন কৰা নাই, মই লিখিত মোৰ কিতাপ তাই ইতিহাসৰ ৰত্নগৰ্ভ অসম সাহিত্য সভাই প্ৰকাশ কৰা পুথিত লিখিছোঁ। আৰু আজিলৈকে কোনো মানুহে কোনো জনগোষ্ঠীয়ে কোনো অসমীয়া বামুণ কলিতা সকলোৱে কোনেও এটা প্ৰশ্ন কৰিব, মই সুখী হ'ম কোনোবাই যদি মোক প্ৰশ্ন। হয়, গগৈ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আমাৰ এটা গুৰুত্বপূৰ্ণ বিষয়ৰ আলোচনা হৈ আছিলে, কিন্তু আমাৰ সময় চমু চাপি আহিছে। আমি অনুষ্ঠানৰ পৰা অকণমান সময়ৰ পাছতে বিদায় ল'ব লাগিব। মই শেষবাৰৰ বাবে অনুপ আৰান্ধৰা ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ আৰু তেখেতক মই এটা কথাই সুধিব বিচাৰোঁ, তিনি জনগোষ্ঠীক জনজাতিকৰণৰ বিৰোধিতা কিয়? এই প্ৰশ্নৰে আমি অনুষ্ঠানৰ সামৰণি মাৰিম। নহয়, বিৰোধিতা মানে আচলতে অসমৰ খিলঞ্জীয়া জনগোষ্ঠী চাহৰ প্ৰতিনিধিৰূপে ট্ৰাইবেল সংঘৰ CC2I যিবিলাক কথাখণ্ড কৈ আছে, আমি তেওঁলোকে এইটো পৰিস্থিতি বিচাৰিছে নেকি যে অসমখন এখন দ্বিতীয় মণিপুৰ হওক। আৰু প্ৰথম কথা হ'ল যে তেওঁলোকে আমাৰ জনগোষ্ঠীসকলৰ ইতিহাস ক'বলৈ বিচাৰিছোঁ, মণিপুৰখন এইখন ভুৱনেশ্বৰত আছে। আমাৰ মণিপুৰখন বৰ্তমানৰ মণিপুৰখনৰ নাম মেইটাইমুং টাই ভাষাত। এই প্ৰশ্ন যদি কোনোবাই সোধে জনগোষ্ঠীখিনিয়ে, মই ক'ম তেখেতসকলক মই উত্তৰ দিবলৈ বাধ্য হৈ থাকিম। আজি আপোনাৰ এই অনুষ্ঠানত মই কথাটো প্ৰকাশ কৰিছোঁ। হয়, আপোনাক ধন্যবাদ। কথা হ'ল যে তেওঁলোকে অসমৰ খিলঞ্জীয়া জনগোষ্ঠীৰ প্ৰতিনিধি ৰূপে অসমৰ জনগোষ্ঠীৰ যি ইতিহাস বা যি লোক সংস্কৃতি আছে, যি আমাৰ ট্ৰেডিশ্যনেল যি কাষ্টম ট্ৰেডিশ্যন আছে, এই সন্মান জনাওক। আৰু তেওঁ অসমৰ জনগোষ্ঠী খিলঞ্জীয়া জনগোষ্ঠীৰ প্ৰতিনিধি ৰূপে এই সংগঠন দুটা যিসকল নেতা তেওঁলোকে সমন্বয় গঢ়ি তোলক। কাৰণ আমি কোনো ইয়াতে আমাৰ এখন ভাতৃঘাতী সংঘৰ্ষ বিচৰা নাই। গতিকে তেওঁলোকে কাৰোবাৰ প্ৰৰোচনাত, বিশেষকৈ চৰকাৰৰ প্ৰৰোচনাত যেন অসমখন এটা জ্বলন্ত পিণ্ডৰ ফালে এইবিলাক কথা লৈ আগবঢ়াই আনিবলৈ আগবাঢ়িছে। বা যিটো পৰিস্থিতি আজি পৰ্যন্ত, আজি প্ৰধানমন্ত্ৰী কেতিয়া আহিলে? আজি প্ৰায় 2 বছৰৰ পিছত মণিপুৰলৈ প্ৰধানমন্ত্ৰী আহিছে। গতিকে আমাৰ ইয়াতো যে তেনেকুৱা এটা পৰিস্থিতি হওক যেন এই জনজাতিকৰণৰ যিখিনি দাবীখিনি তল পৰক, তেনেকুৱা এটা প্ৰক্ৰিয়াৰ কাৰণে কিছুমান মানে উচতনি দি আছে। আৰু আমি উচতনিত ভুল যাব নালাগে। আমাৰ সাতামপৰীয়া যি সম্প্ৰীতি আছে, অট'মেটিক যি আমাৰ শান্তি সম্প্ৰীতি, আমাৰ ভাতৃত্ব বজাই ৰাখি এনেকুৱা আদিত্য খাকলে বা CC2I বা ট্ৰাইবেল সংগঠনৰ এই সংগঠনসকলক আমি এই জনসাধাৰণক প্ৰৰোচনা নকৰিবলৈ তেওঁলোকক আমি আহ্বান জনাইছোঁ। আৰু অসমৰ সকলো জনগোষ্ঠী, অকল এই 6 জনগোষ্ঠী নকয়, বাকী যিসকল জনগোষ্ঠী আমাৰ থাকি গৈছে, যেনে ব্ৰাহ্মণসকল, কলিতাসকল, নাথসকল, কেওটসকল বা যিসকল জনগোষ্ঠী বাদ পৰি গৈছে, সকলো জনগোষ্ঠীক লগত লৈ আমাৰ এই ৰাজ্যখনক জনগোষ্ঠীয় ৰাজ্য হিচাপে স্বীকৃতিৰ বাবে তেওঁলোকে সবল দাবী তুলিব লাগে। আৰু ইতিমধ্যে আমাৰ সংগঠনেও আমাৰ অলপ কেইদিনৰ ভিতৰত আলোচনা হ'ব, যিসকল জনগোষ্ঠী বাদ পৰি গৈছে, আলোচনা কৰি আমি এতিয়া কেনেকৈ অসমখনক খিলঞ্জীয়া লাগিব। আমাক ইনাৰ লাইন পাৰ্মিটটো লাগিব, যিহেতু ইনাৰ লাইন পাৰ্মিটটো 1873 চনতে বেংগল ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ ৰেগুলেশ্যন এক্টৰ থ্ৰুৱেদি প্ৰৱৰ্তন কৰা হৈছিলে। 2019 চনতে উঠাই দিয়া হৈছে। 19 চনলৈকে কেনেকৈ থকা ইনাৰ লাইন পাৰ্মিট থকাটো 19 চনলৈকে বহিৰাগত বা বিদেশী লোকে ইয়াত ভূমিপট্টা কেনেকৈ পালে, এইটো এটা প্ৰশ্ন আছে। আমাক উচ্চ সদন লাগিব। আৰু সকলো খিলঞ্জীয়া জাতি জনগোষ্ঠীক মাটিৰ অধিকাৰ ক্ষেত্ৰত প্ৰটেক্টেড ক্লাছ হিচাপে ভূমি অধিকাৰ তেওঁলোকে প্ৰাপ্য, এইটো প্ৰদান কৰিব লাগিব। আৰু আমাৰ বিশেষকৈ
সকলো জনগোষ্ঠীৰ বাবে স্থায়ত্ব শাসনটো প্ৰযোজ্য, যিটো আমাৰ আহোম ৰাজত্বৰ কালত যিহেতু 1826লৈকে এখন আহোম ৰাজ্য আছিলে, তেতিয়াই আমাৰ দেশখনক মুংডুন চুনখাম বুলিয়ে জনা গৈছিলে। গতিকে সেইকাৰণে আমাৰ সংগঠনটোৰ নাম কৰা হৈছে মুংডুন চুনখাম, তাৰপিছত আসাম, তাৰপিছত নৰ্থ ইষ্ট ইণ্ডিয়া। গতিকে কথা হ'ল আমাৰ এই ব্ৰিটিছৰ কথাটো বাদ দিব লাগিব যে আমাক যি ভাগ ভাগ কৰিলে জনজাতি, তেতিয়া আমি আগৰ যিটো আমাৰ জাতি গঠন প্ৰক্ৰিয়াৰ মাজেদি আমি বৃহত্তৰ এটা অসমীয়া জাতি গ্ৰহণ কৰি তোলা হৈছিলে, এই প্ৰক্ৰিয়াত আমি আগবাঢ়ি যাব লাগিব। আমাৰ পুৰণি ইতিহাস চাই আমাৰ মাজত যি শান্তি সম্প্ৰীতি ভাতৃত্ববোধ ভাবি আমাৰ এটা সবল অসমীয়া জাতি গঠন কৰিলে তাৰ লগতে আমাক যি সাংবিধানিক সুৰক্ষা মৰ্যাদা আমাক লাগিব, তেতিয়া আমি ভাবোঁ যে খিলঞ্জীয়াসকলে সম্পূৰ্ণৰূপে তেওঁলোকৰ অস্তিত্ব সুৰক্ষিত হ'ব। গতিকে আপোনাৰ চেনেলৰ মাধ্যমেৰে মই আমাৰ সংগঠনৰ ফালৰ পৰা এইটো আহ্বান জনাইছোঁ। আৰু এইখিনিতে কৈ থওঁ যে আমাৰ মানচাও চামাৰ কিৰণ কুমাৰ গগৈ আমাৰ সংগঠনৰ প্ৰতিষ্ঠা সভাপতি, তেওঁ এতিয়া মুখ্য উপদেষ্টা। তেওঁ অলপতে গৈ ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰসংঘৰ অফিচতো আমাৰ যিখিনি সমস্যা আছে বা যিবিলাক আমাৰ বিষয় আছে, তেওঁ ইতিমধ্যে এখন আমাৰ মেমৰিণ্ডাম তেওঁলোকে দাখিল কৰিছে। তাৰোপৰি তেওঁ তেখেতে এতিয়া ৰাষ্ট্ৰসংঘৰ ছেক্ৰেটাৰী জেনেৰেলৰ তেখেতে এপইণ্টমেণ্ট পাবৰ কাৰণে এপইণ্টমেণ্ট বিচাৰি এপ্লিকেশ্যন কৰা হয়। যদি এপইণ্টমেণ্টটো ঠিক হয় তেখেতে নিজেই সশৰীৰে গৈ ছেক্ৰেটাৰী জেনেৰেল লগ কৰি আমাৰ যি দাবী বা যিবিলাক বিষয় আমাৰ উত্থাপিত হৈছে তেওঁ দাঙি ধৰিব। আমি ভাবোঁ যে আমি এই আজি অসমৰ জনগোষ্ঠীখিনি আমি এক হৈ থাকি অসমীয়া জাতিক জীয়াই ৰাখিব পাৰিম। হয়, এটা গুৰুত্বপূৰ্ণ কথা। মই দুয়োগৰাকী অতিথিকে আন্তৰিক ধন্যবাদ জনাইছোঁ, আপোনালোককো ধন্যবাদ জনাইছোঁ এই অনুষ্ঠান ইমান সময় উপভোগ কৰাৰ বাবে। এটা গুৰুত্বপূৰ্ণ বিষয়ত আজি আমি আলোচনা কৰিলোঁ। এনেধৰণৰ অন্যান্য অনুষ্ঠান বা বিশদ বা বাতৰিভাৱে চাই থাকিব এনি ভাৰত 24। এতিয়া অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ, ভালে থাকিব। ধন্যবাদ।